অতি বিপদসংকুল এটা যাত্ৰা আছিল বুলি গম পোৱা গৈছে আৰু পাহাৰীয়া এই পথৰ দ খাৱৈত যিখন বাহনে তেওঁলোকক কঢ়িয়াই লৈ গৈছিল সেই বাহনখন বহু তলত অনুমান কৰা মতে প্ৰায় 700-800 ফুট তলত গৈ পৰাৰ ফলত এই বাগিচাৰ পৰা যোৱা এই লোকসকল দুৰ্ঘটনা পতিত হ'ল আৰু তাৰে এজন লোকে বহু কষ্টৰে তলৰ পৰা ওপৰলৈ উঠি আহি খবৰ দিয়াতহে এটা দিনৰ পিছত খবৰটো পোৱা হ'ল। এই দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিসকলক উদ্ধাৰৰ কাৰণে তাতে সামৰিক বাহিনীক আমি অনুৰোধ জনালোঁ আৰু সামৰিক বাহিনীও ঘটনাস্থলীত উপস্থিত হৈ তেখেতসকলে কিছু চেষ্টা কৰিছিল, কিন্তু তেখেতসকলৰ এক্সপাৰ্টাইজ নথকাৰ কাৰণে তেওঁলোকে NDRFৰ সহায়ৰ কথা অৱগত কৰিলে আৰু NDRFক যোগাযোগ কৰি ইতিমধ্যে তেওঁলোকক তালৈ প্ৰেৰণ কৰা হ'ল আৰু সমান্তৰালভাৱে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসনৰ বিষয়াসকলো তালৈ ইতিমধ্যে ৰাওনা হ'ল আৰু আমাৰ এই খবৰটো পোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে গোটেই কামখিনি সকলো প্ৰশাসনিক বিষয়াসকলক জড়িত কৰিছে আৰু অৰুণাচল চৰকাৰৰ লগতো যোগাযোগ অব্যাহত আছে আৰু আমিও এতিয়া এই পৰিয়ালসমূহৰ ওচৰলৈ মাত দিবলৈ আহিছোঁ।